ভিডিঅ'ৰ টাইটেলৰ ঝামেল চাই আপুনি গম পাইছে এইটো টপিকটো কিহৰ ওপৰত হ'ব আৰু কিয় ইম্পৰ্টেণ্ট হ'ব। ইম্পৰ্টেণ্ট কিয় হ'ব কিয় আপুনি এটা মুভি চাব বা কিবা ৰেষ্টুৰেণ্ট খাব, ইমান ৰিভিউ চাই যায় আৰু এইটো লাইফৰ কথা হয়। আৰু AD2 দিছে, AD3 আহিব, নেক্সট AD4 হ'লে নৰখিব, গল্ডেন অপৰচুনিটি হয়। মুভি এটা যায় ইমান ৰিভিউ চাই, তেতিয়াহ'লে সেইটো আপুনি চাই চুজ কৰক, আপোনাৰ লাইফৰ কথা। আহক ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টত কি আমাৰ ডাঙৰ ষ্টাৰ্ট কৰোঁ। ফেমাছ তিনি পিছৰ পিছে কি জেলত গৈ থাকে তাৰ কথা যদি ক'ব খোজো, ন' ডাউট বহুত টেলেণ্টেড হয়, গান জানে ভাল, পঢ়া জানে বহুত, একদম নলেজো আছে, মই নকওঁ, আৰু ইভেন পঢ়াইও ভাল। কিন্তু কি একদম মই তাক যদি ৰেট কৰিব খোজোঁ, একদম এফ টায়াৰ কৰিম। কিয় বিকজ কোনো ডিচিপ্লিন নাই। যদি এটা মানুহ যিমানে ভাল পাওক, যদি ডিচিপ্লিন নহয়, একো নহ'ব। যোন পঢ়িব তাৰ পৰা ইউবে হৈ যাব। আগত যেতিয়া মই ADR প্ৰিপেয়াৰ কৰি আছিলোঁ, আৰু এটা কথা, মই ADR ফাৰ্ষ্ট টাইম দিছোঁ, ADR নহয়, আছাম এক্সাম কেতিয়াও দিয়াই নাই, 2A দিছিলোঁ, ADR2 এইটোৱে ফাৰ্ষ্ট টাইমত ক্ৰেক কৰিছোঁ। নেক্সট কি কথা, যেতিয়া মোৰ পঢ়িব মন নাযায় তাৰ ভিডিঅ' চাওঁ, পঢ়িবৰ কাৰণে নহয়, ফানৰ কাৰণে। আৰু বহুত ষ্টুডেণ্ট মোৰ ছাৰপ্ৰাইজ লাগে কি বহুত ষ্টুডেণ্টে ভাল কি কমেণ্ট কৰি থাকে পঢ়াৰ কাৰণে, পঢ়ি থাকে মানে তাৰ চেনেলৰ পৰা, কিয় পঢ়াই নাজানো। লাইভ চেনেল কি মদ খাব আহি যায়, উল্টা পুল্টা গালি দিয়ে আৰু কিবা কিবি কৰি থাকে, পঢ়াটো নাই। এদিন মেথছ কৰাই দিব, এদিন ৱৰ্ল্ড জিঅ'গ্ৰাফী কৰাই দিব, এইটো একো কমপ্লিট কৰে নেদেখোঁ। সেইকাৰণে মই কৈছোঁ কি তাৰ চেনেল পৰা নপঢ়িব, আৰু ভুলতো কৰ্চ নল'ব, ঠিক আছে। চ' মই সেইকাৰণে তাক এফ টায়াৰে কি কৰিম, এফ টায়াৰে ৰাখিম। বহুত ভাল টিচাৰ আছে, বহুত ভাল টিচাৰ থাকোঁতে এইবিলাক টিচাৰৰ পিছপিনে নপঢ়িব, নিজৰে ৰিগ্ৰেট হ'ব। নেক্সট ক'ম এইটো আপোনাৰ কি লক্ষ্য ছাৰ কি, যদি ভিডিঅ'টো চাব খোজো, বেছি ডাঙৰ নহয়। লক্ষ্য ছাৰে GK, মেথছ, ৰিজনিং চবেই পঢ়ায়। আৰু এটা কথা কি ছাৰে এইটো এটা বস্তু ভাল লাগে কি ছাৰে ভিডিঅ'ত আননেচেচাৰী কথা নকয়। প্ৰমোশ্যন কৰে, প্ৰমোশ্যন চবেই কৰিব, চলিব লাগিব, চব বিজনেছ চবেই কৰিব লাগিব, চবেই ধনী হ'ব লাগিব, চবেই পইচা লাগে, কাৰণ এনেকুৱা নহয় যে নালাগে, কৰিবই, কিন্তু লিমিটত কৰে, ঠিক আছে। আৰু কোন বেছি কৰে এইটো মই ক'ম ক্লাছত। আৰু যদি পঢ়িব খোজে পইণ্ট টু পইণ্ট বহায়, একো আননেচেচাৰী কথাও নকয়। চ' আপুনি কৰ্চটো ল'ব পাৰে, কৰ্চ নল'লেও ইউটিউবতো অলৰেডি ভাল ভাল পঢ়াই ৰাখিছে, মই সেইকাৰণে তাক এষ্টায়াৰে কি কৰিম দিম। নেক্সট আহোঁ আমাৰ কি অৰবিন্দ যদি ক'ব খোজে যেনেকৈ ভিডিঅ' আপডেট, কিবা ADR হওক বা কিবা চিলেবাছ হওক, কিবা দৰকাৰী বস্তুত যদি আপডেট হয়, কম্পিউটাৰ চাৰ্টিফিকেট লাগে নে নাই, কি ডকুমেণ্ট লাগে কি নালাগে, এইবোৰ ভিডিঅ' বহুত ভাল কৰে, সেইটো হিচাপে মই তাক এছ টায়াৰ দিম। কিন্তু পঢ়ুৱা হিচাপে মই তাক D টায়াৰ দিম। কিয় D টায়াৰ দিম, আগৰ পৰা ষ্টুডেণ্টৰ বহুত কমপ্লেইন আছে, আৰু কি কমপ্লেইন আছে ইও জানে। মই যদি কওঁ, আগৰ মই এটা গ্ৰুপত আছিলোঁ, আৰু আগৰ পৰা যেতিয়া এক্সাম ৰিজাল্ট দি দিছিলে, বহুত ফেইল কৰিছিলে, তাৰ কমেণ্টত বহুত বেয়া বেয়া কমেণ্ট দিছিলে, কি দিছিলে ইও জানে, কিন্তু কমেণ্টটো মেটাৰ হ'ল, কমেণ্টটো ৰখা নাই, চব কমেণ্ট এটা ডিলিট কৰিছিল। বহুত ষ্টুডেণ্টৰ ফ্ৰাষ্ট্ৰেশ্যন আছিল, কিয় আছিলে, ভালকৈ ক্লাছ কৰোঁতে হাফ ক্লাছ এৰি দিছে, একো কমপ্লিট টপিক কৰিব নাই, পইচাটো লৈছিলে কিন্তু কৰ্চ ভালকৈ হোৱা নাই, ঠিক আছে। পঢ়িবৰ কাৰণে অলপ কেয়াৰফুল হৈ আপুনি কৰ্চ ল'ব, ঠিক আছে। মই একো ক্লেইম কৰিব নোৱাৰিব যে এইটো মিছা, বহুত ষ্টুডেণ্ট আছে, মই জানা ষ্টুডেণ্ট আছে এনেকুৱা। নেক্সট আহক এটা GK টিচাৰ কৰোঁ, ৰিমঝিম মেমৰ মই GK চাইছিলোঁ লগত। ৰিমঝিম মেমো কি বহুত নলেজেবল পাৰ্চন, একদম টু দ্য পইণ্ট পঢ়ায়, মই সেইকাৰণে এছ টায়াৰ দিম, ভাল পঢ়ায় যিমান আছে, স্পেচিয়েলি আছাম GKৰ কাৰণে চাব পাৰে। আৰু আছাম GKৰ পৰা আৰু এটা মনত আহিছে কি এটা এড কৰা নাই, পাটকাই ক্লাছত আমি ফ্ৰেণ্ডবোৰ পঢ়িছিলোঁ, বহুত তাৰ হেল্প হৈছে, বহুত পুৰণা ভিডিঅ' আছে আছাম GK, আছাম জিঅ'গ্ৰাফী, সেইবোৰৰ ওপৰত চাব পাৰে। আৰু এটা কথা, কাৰেণ্ট এফেয়াৰ বহুতে সুধি থাকে, কাৰেণ্ট এফেয়াৰ কি কৰিম, কাৰেণ্ট এফেয়াৰ এতিয়া নপঢ়িব, কাৰেণ্ট এফেয়াৰ বহুত ভাষ্ট হয়, যিবিলাক মেইন কোৰ ছাবজেক্ট হয়, ইংলিছ, GK, ৰিজনিং, মেথছ, এইবোৰ কমপ্লিট কৰে। যেতিয়া এইবোৰ কমপ্লিট হৈ যাব, তাৰপিছত এই দুজন মেনে, নিহাৰিকা আৰু ৰিমঝিম মেমে কি মেৰাথন লৈ আহে, এইবোৰ মেৰাথন কেইটামান চাই দিব, তাৰপৰা কেইটামান পঢ়িলে নপঢ়িলে নাই, বহুত ৱাৰ্ষ্ট হয়, পঢ়ি চেছ কৰিব নোৱাৰিব। মেইন কোৰ টপিকবোৰ পঢ়ক, যদি এতিয়া কাম নাই বেলেগ যাবতো কাম, আৰু কাৰেণ্ট এফেয়াৰ জানে কি এভৰি ইয়াৰ ইটছ কিপ চেঞ্জিং, ঠিক আছে। নেক্সট আহক মই কি ক'ম, সেইকাৰণে এছ টায়াৰ দিলোঁ মই, আৰু ভাল ভাল টপিক লৈ আহে, কি কয় কাৰেণ্ট এফেয়াৰ ক্লাছো আনে, মেৰাথন। নেক্সট আৰু কি এইটো কি আছিলে, কি মিত্ৰা নাজানো, ৰাজ ছাৰো কয় নেকি, মই পাহৰিলোঁ, প্ৰতীক্ষা মিত্ৰা নেকি, পৰীক্ষা মিত্ৰা, চৰি,
তেওঁতো চাওক নিজক বেলেগ ক্লাছ পঢ়ালে এটা প্ৰেছাৰ থাকে কি সিহঁতৰ কোম্পানীটো প্ৰমোট কৰিব লাগে, কিন্তু তাৰতো নিজৰ ক্লাছ হয়, নিজেই ই জিকে ৰিজনিং মেথছ পায়, কিন্তু ষ্টিল নিজৰ হৈ পেলাও ই বাৰে বাৰে ক্লাছত প্ৰমোট কৰি থাকে, পঢ়ি থাকে, য'ত ভিডিঅ'টো 30 মিনিট হ'ব পাৰে গৈ পেলাই 1 আৱাৰ কৰে, কিয় নাজানো, আননেচেচাৰী কৰে। বাৰে এটা ইউটিউব এড যদি পঢ়াৰ টাইমত এডে আহি যায়, তাৰ পৰা ফ'কাছ প্ৰব্লেম হৈ যায়। ই বাৰে বাৰে ভিডিঅ'ত কি প্ৰমোট কৰিয়ে থাকে, সেইকাৰণে মই তাক চিটাই দিম। পঢ়াই বেয়া নহয়, কিন্তু চি দিম, কিয় কি বাৰে বাৰে প্ৰমোশ্যন কৰে। ভাল পঢ়ালে অলৰেডি ষ্টুডেণ্ট আহিবই, ঠিক আছে, বহুত মানুহ আছে কোৰ্চ ল'ব ৰেডি আছে, আপুনি ভাল পঢ়ালে আহিবই। নেক্সট কথা হ'ল, আৰু এনেকুৱা কিছুমান কুৱেশ্যন কৰে, এনেকুৱা ট্ৰিক দেখাব যে ই ফাৰ্ষ্ট নিজে ইনভাইট কৰিছে নেকি, অলৰেডি এইবোৰ চলি আছে, ঠিক আছে, সেইকাৰণে মই তাক ইয়াত ৰাখিম। নেক্সট আহিম অভিজিত ছাৰকতো মই দি দিম। এতিয়া দি দিয়াৰ লগে লগে বহুতে ভাবিব ইমান ফেন আছে তাৰ, সেইবোৰ দি কিয় দিছে, মনত ৰাখিব পপুলাৰ চেনেল হ'লেই টিচাৰো ভাল হৈ নাযায়। যোনটো ছাৰে দেখায় এইটো 2014-15 কম্পিটিশ্যনৰ কাৰণে ঠিক আছে। আজিকালি যি কম্পিটিশ্যন হৈছে সেইটো কাৰণে একদম কম্পিটেণ্ট নহয়। কিয় নহয়, ছাৰে বহুত মেথছ এনেকৈ কৰে, এক্স ধৰি এনেকৈ কৰে, বেছিক কৰাই দিয়ে। বেছিক ইম্পৰ্টেণ্ট হয়, নকওঁ ইম্পৰ্টেণ্ট, কিন্তু চব কুৱেশ্যনত ইম্পৰ্টেণ্ট নহয়। এটা বেছিক দেখালে নেক্সটটো কি ট্ৰিগাৰ কৰ। আগৰ দিন নাই, 2013-14 এইবোৰ টাইমত এনেকুৱা মেথছ চলিছিলে। আজিকালি দিন বহুত এডভান্স হৈ গ'ল। যোনবিলাক SSC বেংকিঙৰ সেইবিলাক কৰে চাবচোন, আপুনি যদি মেথছটো 2 মিনিটত কৰি আছে, সিহঁতে কি 30 ছেকেণ্ডত কৰি দিব, এণ্ড মই কৰি দিম 30 ছেকেণ্ডত, ঠিক আছে, কিয় মই এইবোৰ টিচাৰৰ পৰা শিকা নাই। মই বহুত ভিডিঅ' চাইছোঁ, আৰু যোনবিলাক আননেচেচাৰী মটিভেশ্যন দি থাকে, য'ত মটিভেশ্যন দৰকাৰ নাই তাত মটিভেশ্যন দি থাকে, কৰাব 20 to 30 মিনিট ক্লাছ, তাৰ পৰা কুৱেশ্যন কম কিন্তু আননেচেচাৰী কথা বেছি, তাৰ পৰা প্ৰমোশ্যন আছেই, ভিতৰত কোৰ্চৰ প্ৰমোশ্যন আছেই, সেইকাৰণে মই তাক কি দিম, DA-টায়াৰতে ৰাখিম, ঠিক আছে। আৰু তাৰ বুকটো ভুলতো নল'ব, বহুত ভুল আছে, ঠিক আছে, কুৱেশ্যনো একদম ভাল কুৱেশ্যন নহয়, তাৰ পৰা ভাল বুক লওক, সেইটোৰ পৰা পঢ়ক, ৰিগ্ৰেট নহ'ব, ঠিক আছে। নেক্সট আহক নিহাৰিকা মেম জিকে পঢ়ায়, ছ'চিয়েল কাৰণে হয়, স্পেচিয়েলি একদম টু দ্য পইণ্ট পঢ়ায়, চাব পাৰে, মই এষ্টাৰে দিম, ঠিক আছে। নেক্সট কৈছোঁ ৰয় ছাৰ কি SSC ৰেলৱে টাইপৰ পঢ়া হয়, সেইকাৰণে মই যেনেকৈ পঢ়াওঁ ছাৰো এনেকুৱা টাইপৰে পঢ়ায়, ভাল পঢ়ায়, টু দ্য পইণ্ট পঢ়ায়, য'ত বেছিক লাগে বেছিক দেখায়, য'ত বেছিক নালাগে নেদেখায়, আৰু কি আৰু একদম ভাল মেথডত কৰায়, আপুনি চাব পাৰে, মই এটাও এষ্টাৰ দিম। আৰু এটা টিচাৰ আছে মেইন টিচাৰ কৰাৰ পৰা ৰ'ব, আৰু এটা কওঁ এক ছেকেণ্ড, চৰি, আপুনি ভাবিব যে আছামৰ হৈ পেলাই ইমান আছামৰ কি বেয়াকৈ কৈ থাকে, কি কৰিম, যোনটো সঁচা সেইটোতো সঁচা ক'বই লাগিব, মই মিছাটো দেখাব নোৱাৰোঁ। তেতিয়াহ'লে আৰু এটা কথা দেখাব নোৱাৰোঁ, আৰু এটা কথা, ইংলিছৰ এনেকুৱা মই চেনেল পোৱাই নাই। ইংলিছৰ কাৰণে কি কৰিব, ইংলিছৰ আছামৰ ফ'ল' নকৰিব, বাৰে বাৰে মই কওঁ, নিতু সিং জানে, বহুত ফেমাছ বুক, যিমানৰ ভিডিঅ' চাব ইংলিছৰ, সেইটো বুক কি কয় ল'ব, মোৰ বহুত আগৰ পৰা বুক আছে, সেইটো বুক ল'ব পাৰে, একদম ধুনীয়াকৈ গ্ৰামাৰ, ইভেন ভোকেব, ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন ধুনীয়াকৈ দিয়ে, এইটো ইউজ হ'ব, গ্ৰামাৰ প্ৰিপেৰেশ্যন চববোৰ যি নাউন যি আছে একদম ধুনীয়াকৈ দিয়া, তাৰপিছত আপুনি ৱৰ্কশ্বিটো দিয়া, সেইপিনৰ পৰা কৰিলে প্ৰেক্টিছ হৈ যাব। নেক্সট ক'ম কি, এটা ৰাণী মেম ইউটিউবত পৰা ফ'ল' কৰিব পাৰে, আৰু ৰাণী মেমৰ কি A to Z সমুদ্ৰ মন্থন ভোকেব আছে, যোনে ব্লেক বুক লোৱা নাই, বুক যদি লোৱা নাই বুকৰ পৰা পাওক, আৰু যদি লোৱা নাই মই এইটো টেলিগ্ৰামত দি দিছোঁ, সেইটো আপুনি জইন হৈ ল'ব পাৰে, মোৰ নহয়, কিন্তু মই আকৌ কৈ দিছোঁ, মই ক্ৰেডিট লোৱা নাই, ৰাণী মেমৰ হয়, ধুনীয়া একদম এক লগত যিমান ভোকেব আছে দি আছে, তাৰপিছত B এনেকৈ C এনেকৈ গৈ আছে, ঠিক আছে, এইটো চাব পাৰে, ইংলিছ এনেকুৱা মই দেখা নাই, সেইকাৰণে মই বাহিৰৰ পৰাই প্ৰিফাৰ কৰি দিছোঁ। আৰু মই কিয় বাহিৰৰ চেনেল প্ৰিফাৰ কৰোঁ, আপুনি SSC যোন বেংকিং পঢ়িছে সিহঁতক সুধি চাব, বাহিৰৰ চেনেল বহুত এডভান্স পঢ়ায়, আমাৰ আছামৰ চেনেল এনেকুৱা নাহে। নেক্সট এটা ক'ম কি, টিচাৰটো ভাল আছে, কিছুমান মই দিলোঁ এষ্টাৰ যোন বেয়া মই তলত দিলোঁ, আৰু মেইন কথা কি, মোৰ একো পেইড ক্লাছ নাই, নতুন চেনেল হয়, একো পেইড ক্লাছো নাহিব, যোনবিলাক টিচাৰ আছে পেইড ক্লাছৰ এটা এডভান্টেজ হৈ যায়, ডিছএডভান্টেজ কি, যোন কোৰ্চ নলয় তাৰ কাৰণে ডিছএডভান্টেজ কি, ছাৰবোৰে কি পেইড ক্লাছৰ কাৰণে ভাল কণ্টেণ্টবোৰ ৰাখি থয়, সেইবিলাক পেইড ক্লাছতে পঢ়ায়, ফ্ৰীত নপঢ়ায়, চ' মোৰ একো নাই, যি ভাল কণ্টেণ্ট আছে, যি আছে ইম্পৰ্টেণ্ট কুৱেশ্যন ডিপেণ্ড কুৱেশ্যন মই ইয়াতে পঢ়াই আছোঁ, এইটোৱে মোৰ আপুনি, আৰু বহুত ষ্টুডেণ্টে কি মোক আজিকালি DM কৰে, মই এইটোও কৈছোঁ, বহুত ভিডিঅ'ত কওঁ, কিবা প্ৰব্লেম থাকিলে DM কৰিব, মই সেইটো ভিডিঅ' বা শ্বৰ্ট ভিডিঅ'ত বুজাই দিম, বহুত ভয়চৰে বুজাই দিম, মই বুজাই দিও আছে, আজিকালি বহুত ষ্টুডেণ্টে কুৱেশ্যন দিয়া হৈছে। নেক্সট এটা ক'ম কি, এইটোৱে ক'লোঁতো যে মোৰ একো ক্লাছ নাই, মই চব ইম্পৰ্টেণ্ট কুৱেশ্যন কৰাম,
যি আহিব মোৰ এনেকুৱা নহয় পেইড কোৰ্চৰ কাৰণে চাই ৰাখিম। নেক্সট কি মই মোৰটোৰ পৰা পঢ়িব পাৰে, আৰু যদি মন পঢ়িব মন নাই, আপোনাৰ কথা, মই ফ'ৰ্চ কৰা নাই। ই চাহিল ছাৰ মেথছৰ কাৰণে আছে, মই য'ৰ পৰা পঢ়িছিলোঁ পৱন ৰক, বহুত ভাল ছাল, ঠিক আছে। খালি ভিডিঅ'বোৰ ডাঙৰ হ'ব, এইটোৱে প্ৰব্লেম, ঠিক আছে। মই এইটো আন একাডেমিত যেতিয়া পঢ়াইছিলে, মই তেতিয়াৰ পৰা পঢ়িছিলোঁ, গগন প্ৰতাপ, এইবোৰৰ পৰা পঢ়িব পাৰে। এইবোৰৰ পৰা পঢ়ক, আপুনি নিজে ডিফাৰেঞ্চ ন'টিচ কৰিব সিহঁতৰ মাজত আৰু আপোনাৰ মাজত কি ডিফাৰেঞ্চ আছে। এইবোৰেই মই যিবিলাক মোৰ ৰেটিং আছিলে এইবিলাক কৰিলোঁ। আপোনাৰ যিবিলাক হেল্প, এইবোৰ ৰেটিং সেইটো কাৰণে কৰিছোঁ যে আপোনাক হেল্প হওক, কাৰ পৰা পঢ়িব আপুনি, কাৰ পৰা নপঢ়িব। আৰু মোৰ কি পাৰ্চেণ্টেজ ক্লাছ ষ্টাৰ্ট কৰিছোঁ, PY কি ষ্টাৰ্ট কৰিছোঁ, PY কি কৰিছোঁ, চেপ্টাৰ ৱাইজ কৰিছোঁ, ঠিক আছে। আপুনি কম্পাউণ্ড ইণ্টাৰেষ্ট কৰালোঁ, ঠিক আছে, চিম্পল ইণ্টাৰেষ্ট কৰালোঁ, এইবিলাক আপুনি চাব পাৰে প্ৰিভিয়াছ ইয়াৰবোৰ, পাৰ্চেণ্টেজবোৰ মোৰ এবাৰ ক্লাছ কৰিব, তাৰপিছত আপুনি জাজ কৰিব মোৰ ক্লাছবোৰ কেনেকুৱা, ঠিক আছে। এইটো আজিৰ ভিডিঅ'লৈ প্লিজ শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিব।